নমস্কাৰ, মিণ্টা কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ মই প্ৰথমবাৰৰ কাৰণে মই বিদেশ আৰু বিদেশ ভ্ৰমণ কৰিম যেতিয়াতো মনটো খুব ভাল লাগি আছে। গতিকে প্ৰথমবাৰ যেতিয়া বিদেশত যাম মনটোতো ভাল লাগিবই নহয় জানো। যিসকলে মোৰ মিনি ব্লগটো চাইছিলে তেওঁলোকে গম পাইছে মই ক'ত গৈ আছোঁ, আৰু যিসকলে নাই চোৱা তেওঁলোকক কৈ দিছোঁ মই গৈ আছোঁ অসমৰ গাতে লাগি থকা আমাৰ ভূটানত কেনেকৈ যাব পাৰি পাছপৰ্ট ভিছা নোহোৱাকৈ, গোটেইখিনি মই ডিটেইলছ ভিডিঅ'ত দেখাম। গতিকে ভিডিঅ'টো চাব বুলি আশা কৰিম। আৰু আমি গৈ আছোঁ ৰঙিয়া হৈ তামোলপুৰ হৈ। এয়া আমি ৰঙিয়া পাৰ হৈ এতিয়া আমি তামোলপুৰৰ পৰা গৈ আৰু এইয়া আমি আহি দেখিছে নাই, ইয়াৰ ভূটানৰ গাড়ী এইবিলাক। এই আগত যোৱা সৰু গাড়ীখনো আৰু এই বাছখনো হয় ভূটানৰ গাড়ী। আৰু বিদেশত আহিছোঁ যেতিয়া বিদেশৰ গাড়ীবোৰ দেখাৰ লগে লগে কিবা মনটো ভাল লাগি গৈছে। অসমতে অসমৰ ওচৰতে এখন বিদেশ ভ্ৰমণ কৰিম, কিমান ভাল লাগিছে হয়নে। পাছপৰ্ট নালাগে, ভিজা নালাগে, অকল গ'লেই হ'ল আৰু ইমান ভাল লাগিছে সেইটো কাৰণে। আৰু আমি যিমানেই ওচৰ চাপিছোঁ সিমানেই ভূটানৰ গাড়ীবিলাক দেখিছোঁ। গাড়ীবিলাক দেখিয়ে কিবা মনটো খুব ভাল লাগিছে, মানে চব যেন ভিডিঅ' কৰি ল'ম তেনেকুৱা লাগিছে। ইয়াৰে নম্বৰ প্লেটবোৰ কিবা ৰঙা ৰঙা দেখোন। আৰু আমি প্ৰায় ভূটান পাওঁ হৈছে, গতিকে ভূটানৰ গোটেই গাড়ীবিলাক দেখিছোঁ চব নম্বৰ প্লেট ৰঙা 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 ৰঙা। এইবিলাক চাওকচোন, গোটেই গাড়ীবোৰ নম্বৰবোৰ কিবা নম্বৰ প্লেটবোৰ ৰঙা ৰঙা। BP লিখা আছে আৰু ওপৰত বা কি লিখা আছে সেইটো ভূটানৰ ভাষাত লিখা আছে। এইবিলাক দেখিছে চব ভূটানৰ গাড়ী, চব ভূটানৰ গাড়ী এইবিলাক। এয়া আমি আহি ভূটান গেট পালোহি আৰু ইয়াতে আমি গাড়ী ৰখাব লাগিব, যিহেতু ভোটাৰ কাৰ্ড লাগিব প্ৰত্যেকৰে, আৰু গাড়ী ড্ৰাইভাৰজনৰ লাইচেঞ্চ লাগিব, লগতে RC খন দেখাব লাগিব। এইখিনি কাগজ পত্ৰ কিন্তু আপোনালোকে আনিব লাগিব, ইয়াত চেক কৰিব। আৰু আমি গৈ আছোঁ সেইটো কাৰণে, আৰু ইয়াতে লাইন পাতি আছোঁ আমি। আৰু আমাৰ যিহেতু এওঁৱে গাড়ী চলাই আহিছে গতিকে তেওঁ বাকী কাগজ পত্ৰখিনি চেক কৰি আছে। আমাক ওলাব দিলে গ্ৰুপত এনেকৈ বাকীখিনি ওলাব দিয়ে, বাকী ড্ৰাইভাৰজনৰ কাগজ পত্ৰখিনি চেক কৰে। আৰু মই অলপ ভিডিঅ' কৰিছোঁ ইয়াতে। আৰু ভিডিঅ' কৰি থাকোঁতে এয়া দেখিলোঁ চাওকচোন, এয়া ভূটানৰ গেটতে একদম ডাঙৰকৈ ভূটানৰ ৰজা ফটো আছে। এইয়া চাওক, ডাঙৰ ভূটানৰ ৰজা হয়। ৱাও, এয়া সোমালোঁ আমি ভূটানত, আৰু সোমায়ে কিবা এটা ভাল লাগি গৈছে। আৰু ইমান ধুনীয়া ৰাস্তা, ক'তো মানে লেতেৰা এইখিনি নাই, মানে কাগজ পলিথিন যেনেকৈ আমাৰ গুৱাহাটীত পৰি থাকে তেনেকৈ একো নাই। চাওকচোন এনেকুৱা ধুনীয়া ৰাস্তা, এওঁলোকৰ পৰা আমি বহুত কিছুমান শিকিবলগীয়া আছে। আৰু ইমান ধুনীয়া চাওকচোন, আৰু ইয়াৰ ঘৰবিলাকৰ ডিজাইন চাব ইমান ধুনীয়া, মানে প্ৰত্যেকটো ঘৰৰ ডিজাইনটো একেই। গেটতে চাব বা ঘৰৰ হেৰিবিলাক বিৰাট ভাল লাগিছে দেখি। চাওকচোন আৰু ৰাস্তাবোৰ কেনেকুৱা ধুনীয়া পৰিপাটি। আমাৰ যেনেকৈ এতিয়া শিখৰৰ পিক থাকিব, তামোলৰ পিক থাকিব, ইয়াত তেনেকুৱা একো নাপায়, একদম ক্লিন। এইবোৰ দেশৰ পৰা আমি বহুত শিকিবলগীয়া আছে। এই চাওকচোন ঘৰৰ ডিজাইনবোৰ কেনেকুৱা ধুনীয়া, আৰু সোমাই কিবা এটা ভাল লাগিছে যে বিদেশত যে আহিছোঁ সেইটো ফিল একদম মানে আহি গৈছে, মানে বিদেশত যে আহিছোঁ ইমান ভাল লাগিছে, ইমান ধুনীয়া মানে পৰিপাটি। চাওকচোন আপোনালোকে আহিলে গম পাব, মানে নাহালৈকে আৰু সেইটো অনুভৱ কৰিব নোৱাৰিব। আৰু এই হৈছে মোৰ ছোৱালীজনীৰ লগৰ হয়, আৰু তাই আজি আমাক গাইড কৰিছে, যিহেতু তাই তামোলপুৰৰ হয়, তাই ভূটানত আহি থাকে, আৰু গতিকে তাইৰ পৰাই আজি আমি ভূটানখন দেখিব পালোঁ। কাৰণ ভূটানৰ ৰাস্তাবোৰ একা বেকা পাহাৰীয়া ৰাস্তা, চিনিবলৈ অলপ দিগদাৰ হয়। গতিকে তাইয়ে আমাক গোটেই ভূটান ফুৰাইছে আজি।
আহি আমি এটা মনেষ্ট্ৰীত সোমালোঁ আৰু ইমান ধুনীয়া ইয়াৰ ডিজাইনটো চাওকচোন আৰু ইমান পৰিপাটি চাফ চিকুণ, খুব ভাল লাগিলে দেখি। আৰু এইটো কিবা জ্বলাই থৈছে, কিবা জ্বলিছে, ধূপ নহয় কিন্তু, ধূনাও নহয় নেকি, কাৰণ ধূপ বা ধূনা হ'লেতো গোন্ধ পালোঁ হয়। আৰু আমাৰ মানুহজনে কৈছে ওপৰত আৰু কি আছেনো চাবলৈ, কিন্তু এইটো এটা মন্দিৰ হয়, তাত লিখা আছে যে ফটো আৰু ভিডিঅ' কৰিব নালাগে বুলি, সেইটো কাৰণে ওচৰত যোৱা নাই। আৰু এইবিলাক একদম হোষ্টেল টাইপৰ, গোটেই কাপোৰ আছে, ল'ৰা ছোৱালী, ল'ৰাবিলাক দেখিছোঁ, সৰু সৰু শিশুবিলাকক দেখিছোঁ। মানে হোষ্টেল হয় নে আশ্ৰম হয় নাজানো বাৰু, কোনোবাই জানে যদি জনাবচোন। আৰু ইয়াৰ পৰিৱেশটো চাওক কেনেকুৱা ধুনীয়া। আৰু এইয়া এই হেৰিটোতে লিখা আছিলে, এয়া ওপৰৰ হৈছে ভূটানৰ আখৰ আৰু তলত ইংলিছত লিখা আছে। আমি যিহেতু চামদ্ৰুপ ঝংগাত আহিছোঁ, গতিকে ইয়াত চামদ্ৰুপ ঝংকা বুলি লিখা আছে আৰু এই চহৰখনৰ নাম মানে। আৰু এই কণ কণ শিশু দুটিকো লগ পোৱা, আৰু সিহঁতে চাগে ইয়াতে থাকে, মানে সেইফালে দৌৰ মাৰি গ'ল মই সোধাৰ পাছত। উঠি যাব লাগিব ওপৰত। আৰু যিখন ৰেষ্টুৰেণ্টত আমি খাবলৈ সোমালোঁ, সেই ৰেষ্টুৰেণ্টখনৰ পৰা এইটো ওপৰৰ ভিউ। আৰু ৰেষ্টুৰেণ্টখনৰ নাম আছিলে টাষ্টি। আৰু আমি খানাত লৈছিলোঁ মাছৰুম, চিকেন মছলা আৰু আছিলে পনীৰ, মটৰ পনীৰ, আৰু দাইলো লৈছিলোঁ, কিন্তু দাইলটো আমি খোৱা অলপ দেৰিকৈ দিছিলে, সেইটো কাৰণে দাইলখিনি দেখাব নহ'ল। দাইলখিনি কিন্তু বৰ সোৱাদ হৈছিলে, কাৰণ খাই থাকোঁতে দাইলখিনি আহিলে, ভিডিঅ' কৰা নহ'ল আৰু মই মিনি ব্লগত কৈছোঁৱেই, খানাখিনি বৰ ভাল নাপালোঁ আমি, হ'লেও খালোঁ আৰু কিবা কৰি। আৰু এই ৰিচিপশ্যন কাউণ্টাৰত এয়া মদৰ, বিয়েৰ, এইবিলাক কি ধুনীয়াকৈ সজাই থৈছে চাওকচোন। আৰু ইয়াতে সুধি গম পালোঁ ইয়াত বিয়েৰ খুব সস্তা হয়, গতিকে আহে নেকি খুব খাবলৈ মানুহবিলাক। ৰিচিপশ্যনতে এই ছোৱালীজনী ইমান ধুনীয়া লাগিলে, ভুটানী ছোৱালী, গতিকে মই ভিডিঅ' অকণমান কৰি ল'লোঁ। আৰু ভাত খাই আহি আমি আৰু এটা মনেষ্ট্ৰীত সোমালোঁ, আৰু সেই মনেষ্ট্ৰীৰ ওপৰৰ ভিউ এইটো। ইমান ধুনীয়া নহয়, মানে চালে চাই থাকিব লগা, খুব ভাল লাগিলে গৈ। মানে প্ৰথমবাৰ গৈছোঁ যদিও আকৌ যেন যাম সোনকালে, তেনেকুৱা লাগি আছে। চাওকচোন ৰাস্তাত ইমান ক্লিন, মানে ক'তো এটা পাত পৰি নাই, সেইটোৱে বেছি ভাল লাগিছে দেখি। এয়া চাওক কি ধুনীয়া ভিউ। আৰু এইটো আছিলে মনেষ্ট্ৰী, তাৰ তলত আছিলে, আমি ওপৰত উঠি গৈ সেইটো ভিউ ল'লোঁ। এইবিলাক বোলে তেনেকৈ ঘূৰাব লাগে, সেই ঘূৰাই আছোঁ আৰু ইয়াত আমি তেল ভৰাব ল'লোঁ, কাৰণ ইয়াত তেলৰ বহুত সস্তা, 63 আছিলে লিটাৰ, যিহেতু অসমত বহুত দাম বা ইণ্ডিয়াত। ইয়াৰ পৰাহে দেখিছিলোঁ। হোটেলখন যে, সেইখন হোটেলৰ পৰা নামি আহিলোঁ। এনেকৈ নুঠে নি? সেনেকৈ যাব পাৰা। ক'ত গা ধুই আছে? ক'ত দেখিলে গা ধুই? আৰু ভূটানত আহিলে এই ধৰণৰ এই কাপোৰবিলাক যে সৰু সৰু টুকুৰাকৈ এনেকৈ ওলমাই আছে যে, এইবিলাক বোলে তেওঁলোকৰ মৰা মানুহৰ নামত এনেধৰণে উৰাই, বতাহত যিমান কাপোৰখন লৰিব সিমানেই বোলে আত্মাটো শান্তি পায় বুলি তেওঁলোকৰ বিশ্বাস। মই ইউটিউবত পাইছিলোঁ দেই, সঁচা নে মিছা গম নাপাওঁ বাৰু। এতিয়া আমি আহি আছোঁ ভূটানত বজাৰ কৰিবৰ কাৰণে। এইখন হৈছে চামদ্ৰুপ ঝংকাৰ চহৰখন, কি ধুনীয়া চাওক, ক্লিন একেবাৰে, আৰু ইমান ডিচিপ্লিনকৈ গাড়ীবিলাকো পাৰ্কিং কৰি ৰাখিছে, আমাৰ নিচিনা নহয় মানে য'ত ত'ত থ'ব। আৰু একদম শান্তপ্ৰিয় ঠাই এখন, গাড়ী হৰ্ণো আনকি আপোনালোকে শুনা নাপায়। হৈছে চব্জি মাৰ্কেট, আলু, বিলাহী, চাউল, এইবিলাক দামবিলাক সুধিছিলোঁ। আলু আমাৰ নিচিনা 50 টকা কিলো ক'লে,
ভূটানত বজাৰ কৰি আছোঁ দেই। সেই পিছফালৰ মাৰ্কেটটোৰ পৰা আহিম। এতিয়া আৰু বেলেগ এটা মাৰ্কেটত যাম। ধুনীয়া লাগিছে ঠাইখিনি। একেবাৰে গৈ দেখাম। এয়া চাওকচোন, গাড়ীবিলাক ইমান ছিষ্টেমত পাৰ্কিং মানে গম পাইছে। আমাৰ নিচিনা য'ত ত'ত নথয় আৰু কোনো হৰ্ণো নামাৰে ইয়াতে, একদম শান্তিপ্ৰিয়। আৰু পাৰ্কিঙৰ হেৰিবিলাক দেখিছে নাই, বগা এই যে বগা চিনবিলাক দিছে যে, এইটো হ'ল পাৰ্কিঙৰ চিন। তাৰ বাহিৰে যদি আপুনি পাৰ্ক কৰে নহয়, ফাইন ভৰিব লাগিব। আৰু এয়া হৈছে ৰয়েল পুলিচ অফ ভূটান। এয়া এখন হ'ল থানা লিখা হৈ আছে। আৰু ইমান চাফ চিকুণ আৰু চহৰখন চাওকচোন। গাড়ীও মেইন যে ইয়াত হৰ্ণ এটা শুনি নাপালোঁ। দেখিছে বগা এইটো চিন আছে যে, তাতে আপুনি গাড়ী পাৰ্কিং কৰিব লাগিব। বেলেগত কৰিলে কিন্তু আপুনি ফাইন ভৰিব লাগিব। আৰু এইটো এটা মনেষ্টৰী মাৰ্কেটৰ লগতে লাগি আছে। আপুনি এইটো যিমান জোৰছে ঘূৰাব, মানে ওপৰতে এইফালে ওপৰত টিলিঙা এটা আছে, অলপমান লোহৰ মাৰি এডালো আছে। আপুনি যিমান জোৰছে ঘূৰাব, সেই টিলিঙাটো ইমান বাজিব। যেতিয়া মনৰ যি আশা আছে মানে তেনেকৈ বোলে ঘূৰালে টিলিঙাটো শব্দ হোৱাকৈ ঘূৰাব লাগে বুলি কয়, মানে স্পীড ঘূৰাব লাগিব। ভূটানৰ ৰজা ৰাণী পৰিয়াল। এনেইনো কোনো ৰজা ৰাণীক লগ পাম হয়নে? এতিয়া ফটোকপিয়ে আৰু আপোনালোককো দেখাইছোঁ, দেখি ভাল লাগিছে। ভূটানত আহিছোঁ যেতিয়া এনেকৈ ভূটানৰ ৰজা ৰাণী ফটো ভূটানত আহিলে প্ৰায় পাব। দোকানতো পাব, ৰেষ্টুৰেণ্টত পাব, আৰু এনেকুৱা মনেষ্টৰীবিলাকত পাব। আৰু ইয়াত নুডলছ বিৰাট সস্তা। কোৰিয়ান নুডলছ যিবিলাক বহুত সস্তা হয়, আমি সেই নুডলছে কিনিছোঁ বেছিকৈ। কিন্তু কাপোৰ কানি বহুত দাম ইয়াত। আৰু ছোৱালী দুজনীয়ে পে'মেণ্ট কৰি আহিলে, মই অকণমান ভিডিঅ' কৰিলোঁ। আৰু অলপমান কিনকিনীয়া বৰষুণ দিছিলে, খুব ভাল লাগিলে আহি। আৰু দেখিলে নাই গাড়ীবিলাক ইমান ডিচিপ্লিনত আছে, কোনো হৰ্ণ এটা নাবাজে। এইটো যে আচৰিত পালোঁ। আমাৰ বিৰাট শান্তিপ্ৰিয় দেশ। আৰু আমাৰ নিচিনা পে কৰি নাথাকে। আৰু চব ডিচিপ্লিন মানে। বজাৰ চজাৰ কৰি আমি এতিয়া ওলাই আহিলোঁ ঘৰলৈ বুলি। আৰু খুব ভাল লাগিলে প্ৰথম জাৰ্ণি, বিদেশ ভ্ৰমণ যিটো কৰিলোঁ, বহুত ভাল লাগিলে। আৰু আহি পালোঁহি গেট। আৰু যাওঁতে যিহেতু এটা টিকেট দিয়ে, আৰু মোৰ ছোৱালীজনীয়ে সেই টিকেটটো দেখাব গ'ল। আৰু আমি গাড়ীত বহি আছোঁ। টিকেটটো দেখাই দিয়া পাছতহে আপুনি আকৌ ওলাব পাৰিব গেটৰ বাহিৰে। এইয়া আমাৰ ছোৱালীজনীয়ে টিকেটটো দেখাই আহিলে। এতিয়া আমি বাই বাই, ভূটানকো বাই বাই দিছোঁ।